যোৰহাটৰ মাজমজিয়াত ভুৱা ডক্টৰ চেম্বাৰ খুলি বহু বছৰ চিকিৎসা কৰি আহিছিল দুই মুন্না ভাইয়ে। এটাৰ পিছত আন এটা ভুৱা চিকিৎসক যোৰহাটত মুন্না ভাই কোনো ভিতৰুৱা জেগাত নহয়, যোৰহাট নগৰ মাজমজিয়াত পুৰণা আৱৰ্ত ভৱন পথত এইটো চেম্বাৰ খুলি অশোক কুমাৰ গগৈ নামৰ এই ভুৱা চিকিৎসকজনে চিকিৎসা কৰি আহিছিল। আন এজন মুন্না ভাই অমৰজ্যোতি নাথ, এই দুইজন লোকে নিজকে মেডিচিন বিশেষজ্ঞ বুলি বিগত বহু বছৰ ধৰি চিকিৎসা কৰি আহিছিল। পূৰ্বে এইজন অশোক কুমাৰে এই স্থানতে এখন হোমিও চেম্বাৰ চলাইছিল আৰু পাছত মেডিচিন বিশেষজ্ঞ বুলি চিকিৎসা কৰি আহিছিল। শেহতীয়াকৈ কেইজনমান মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ সন্দেহ হ'ল। বিষয়টো স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ দৃষ্টিগোচৰ হোৱাত চেম্বাৰটো বন্ধ কৰি ভুৱা চিকিৎসকজনলৈ জাননী প্ৰেৰণ কৰি যোৱা নিশা দুয়ো মুন্না ভাই ভুৱা MBBSক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আপুনি ভুৱা চিকিৎসকৰ অভিযোগটো কিমান সঁচা? এইটো মিছা দেই, এইটো প্ৰমাণ হৈ হৈছে। কিয় গ্ৰেপ্তাৰ কৰিছে? গ্ৰেপ্তাৰ কিয় কৰিছে বোলো? আপোনালোকে হেণ্ডকাপ কিয় লগাইছে? গ্ৰেপ্তাৰ কিয় কৰিছে কথাটো কওক। এটা কথাটো কওক, কি হৈছে কথাটো কৈ দিয়ক। কি হৈছে, কি আছে? হা হেণ্ডকাপ কিয় লগাইছে আপোনালোকে যদি ভুৱা নহয়? কোৰ্টত কম আমি। আপুনিতো 15 বছৰ চলাই আছিলে চিকিৎসা। মই দুদিনমান ছুটীত আছিলোঁ, যিয়ে নহওক আমাৰ চাৰ্জত আছিলে ডাক্তৰ মলখন শইকীয়া। তেখেতে গম পোৱাৰ লগে লগে অতি শীঘ্ৰে তেখেতে গোটেইটো এটা সৰজমিন তদন্ত এটা তেখেতে কৰি পেলাই এই তদন্তটোৰ ভিত্তিত তেখেতে 8/7 এখন তেখেতে নটিচ এটা জাৰি কৰে যে তেখেতে ইমিডিয়েটলি এইটো ক্ল'জ কৰিব লাগে। আৰু একচুৱেলি তেখেতে MD মেডিচিন হিচাপে তেনেকৈ দিয়া নাছিলে, তেখেতৰ আছিলে হেনিমেন হোমিঅ' ক্লিনিক প্ৰথমতে সেইটো হিচাপে তেখেতৰ ৰেজিষ্ট্ৰেশ্যন আছে হোমিঅ' বুলি। আমাৰতো ইয়াতে যিটো CA প্ৰভিজন আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এইটো ইনষ্টিটিউশ্যন আমি লগে লগে টাৰ্মিনেট কৰিছোঁ, যি নহওক লাগিলে হোমিঅ' হওক বা যিয়ে নহওক হোমিঅ' বুলি কৈ পেলাই এতিয়াতো আপোনাৰ সেইটো কৰিছে। গতিকে লগে লগে 8/7 আমি এইখনত টাৰ্মিনেট কৰিছোঁ তেখেতৰ যিটো ৰেজিষ্ট্ৰেশ্যন আছে, চেম্বাৰটো ক্ল'জ কৰিছোঁ। আৰু তেখেতক অ'নাৰ যিটো অশোক কুমাৰ গগৈ আছিলে, তেখেতক ফ্ৰেছ এপ্লিকেশ্যন দিবলৈ তেওঁ অন্য হয়তো তেখেতক বহিব পাৰে, তাত ডকুমেণ্টছ আপোনাৰ ছাবমিট কৰিবলৈ হেৰি কৰিছোঁ। আৰু ক্লোজাৰ নটিচ সময় দিছে নেকি? কিমান দিনৰ সময় দিয়া হৈছে তেখেতক? 7 দিনৰ সময় দিয়া হৈছে। যদি তেওঁ এইখিনি সময়ত ছাবমিট নকৰে FIR লজ কৰা হ'ব। তাৰমানে কৰাৰ কাৰণে কৰা হ'ব। আৰু আপোনালোককো আমি অনুৰোধ জনাওঁ যে এনেকুৱা ধৰণৰ চকুত পৰিলে, সন্দেহজনক চকুত পৰিলে আমাক জনাব, কাৰণ আমি সকলোৱে মিলি পেলাই এইটো ৰোধ কৰিব লাগিব। ডেফিনেটলি আছে এইটো। আৰু এখন আমি জিলাখনৰ বিভিন্ন জেগাত আয়ুৰ্বেদিক, হোমিঅ'পেথিক, এতিয়া এল'পেথিকো ওলাইছে। এনেকুৱা বহু সন্দেহজনক ডক্তৰ বিভিন্ন চুকে কোণে গাঁৱে আছে, বাগান আছে কেনে বহে, শুনিছেনে? ডেফিনেটলি এনেকুৱা ধৰণৰ পাটনাৰ পৰা বা অন্য ধৰণৰ কলিকতাৰ পৰা থকা কিছুমান ডিগ্ৰীধাৰী কিছুমান বাগানী সোমাইছে, কিন্তু সেইটো বিষয়ত তেওঁলোকৰ কৰ্তৃপক্ষই আমাক যদি কিবা সন্দেহ কৰে, আমাক সুধিলে আমি ডেফিনেটলি আমি ইমিডিয়েট ষ্টেপ এটা ল'ম। আৰু আমি খুব আপোনালোকেও এইটো জনোৱাৰ পিছতেই আৰু অন্য চ'ৰ্চৰ পৰা গম পোৱাৰ পিছত আমাৰ ডাক্তৰ মাখন শইকীয়া চাৰ্জত আছিলে, তেখেতে ইমিডিয়েট যিটো কাম কৰিলে তেখেতেও ধন্যবাদৰ পাত্ৰ। আৰু খুব ষ্ট্ৰিক্টলি তেখেতে কামটো কৰিছে, আৰু আমাৰ সদায় ষ্ট্ৰিক্টলিয়ে থাকিব গোটেই কামটো। তেখেতে এইটো স্পীয়াৰহেড কৰিছে, তাৰমানে গোটেই আমাৰ 4জন ডাক্তৰে মিলি গোটেইখন চাই পৰে আজি প্ৰায় এমাহ দিন ধৰি। কিন্তু আপোনালোকক আমাক ক'বও দিগদাৰ হৈ যায়, এটা আমি এটা নিৰ্দিষ্ট সময় কেইটামানৰ ভিতৰত আমি এনেকুৱা খবৰ থাকিলে দিব। আমি এইটো আপোনালোকে ভাল কাম এটা কৰিছে, ছ'চাইটিলৈ মেছেজটো যাব লাগে। ডাক্তৰ অচিত বৰুৱা, তাৰপিছত আমাৰ ডাক্তৰ আছে ডক্টৰ ৰাতুল আছে, আৰু লগতে আমাৰ গোটেই যিখিনি ৰেজিষ্ট্ৰেশ্যনৰ কাম কৰে বিমল গগৈ আছে, গোটেইখিনি মিলি পেলাই এইটো এটা টিম লৈ পেলাই ঘূৰা ঘূৰি ইতিমধ্যে আমাৰ এবছৰৰ পৰা হৈছে, কিন্তু বেছিকৈ আমাৰ যোৱা 2 মাহ ধৰি বেছি ড্ৰাইভ এটা দি আছে। কালি যে আপুনি গ'ল, গোটেই ইনিচিয়েটিভটো আপুনি ল'লে, কওকচোন। হয়, আপোনালোকে জানে যে আমাৰ যিমানেই ডক্টৰ আমাৰ যদি প্ৰাইভেট প্ৰেক্টিছ কৰে বা কোনোবা ফাৰ্মাচীত বহে, তেওঁলোকে কিন্তু আমাৰ গভৰ্ণমেণ্টৰ এটা আছে যে ক্লিনিকেল এষ্টাব্লিছমেণ্টত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আমাৰ যেতিয়া সেই ৰেজিষ্ট্ৰেশ্যন থাকে, তেতিয়া আমি মানে
জানো যে সেই ডক্টৰজন ঠিকে আছে। কিন্তু আমাৰ এটা কমপ্লেইন এটা আহি গ'ল, আমাৰ ডক্টৰ্ছ ক্লাব আছে, ডক্টৰ্ছ ক্লাবৰ পৰা এটা কমপ্লেইন পাইছিলোঁ যে সেই এখন প্ৰেছক্ৰিপশ্যন এখন শ্বেয়াৰ কৰিছিলে। সেই শ্বেয়াৰ কৰাৰ পিছত তেতিয়া দেখিলোঁ যে হয় সেইজন ডাক্তৰ আজি কিছুদিনৰ পৰা আমি নামটো দেখি আছিলোঁ, 2-এখন আমি প্ৰেছক্ৰিপশ্যন পাইছিলোঁ। কিন্তু আমি তেতিয়া যেতিয়া ডক্টৰ্ছ ক্লাবৰ পৰা সেই কথাটো আহি গ'ল তেতিয়া আমি ইমিডিয়েটলি আমাৰ এটা টিম লৈ পেলাই আমি গুচি গ'লোঁ, সেই তেওঁৰ চেম্বাৰটোত গুচি গ'লোঁ। আৰু চেম্বাৰত গৈ দেখা পালোঁ যে তেওঁৰ গোটেইখিনি বস্তু যেতিয়া ডকুমেণ্টছ বিচাৰিলোঁ তেওঁ কোনো ডকুমেণ্টছ ছাবমিট কৰিব নোৱাৰিলে। ছাবমিট কৰিব নোৱাৰাৰ পিছত তেখেতক অফিচলৈ মাতি আনিলোঁ। মাতি অনাৰ পিছতে তেখেতক ক'লোঁ যে হয় আপুনি ছাবমিট কৰক, নহয় আপুনি ক্ল'জ কৰক চেম্বাৰ। হয় আমি সেইটো ছাবমিট কৰিব নোৱাৰিলে, সেইকাৰণে আমি তেখেতৰ চেম্বাৰটো আমি ইমিডিয়েটলি ক্ল'জ কৰি দিছোঁ। আৰু তেওঁৰ যিখন আমি আগতে ক্লিনিকেল ষ্টুডেণ্ট চেণ্টাৰ এখন হেমিঅ'পেথিকৰ কাৰণে এখন তেওঁ দিছিলোঁ, সেইখনো আমি তেওঁ মিছ ইউজ কৰাৰ কাৰণে আৰু তেওঁক সেইখনো অলৰেডি কেঞ্চেল কৰি দিছোঁ। আৰু যদি কিবা ভৱিষ্যতে যদি তেওঁ লাগে তেতিয়াহ'লে তেওঁ আকৌ নতুনকৈ ছাবমিট কৰিব লাগিব, তেতিয়াহে তেওঁক আমি কিবা তেওঁ হোমিও হিচাপে নহয়। তেওঁ সময় হিচাপে আমি তেনেকৈ দিয়া নাই, আচলতে তেওঁ যেতিয়া ছাবমিট কৰিব লাগে তেনেকৈ। কিন্তু তেখেতক এসপ্তাহৰ ভিতৰত আমি সময় দিছোঁ, এসপ্তাহৰ ভিতৰত দিয়ক, নহ'লে একেবাৰে আপোনাৰ সেইটো কেঞ্চেল হৈ যাব। যদি ছাবমিট নকৰে তেতিয়া আপোনালোকে লিগেলি আগবাঢ়িব? লিগেলি আমি তেনেকৈ আগবাঢ়িবলৈ তেনেকৈ নাই। যদি ভৱিষ্যতে যদি তেওঁ কোনোবা এখন, মই কৈছোঁ কিন্তু ভাৰবিলিয়ে তেখেতে কৈছে ভৱিষ্যতে যদি আপোনাৰ কোনোবা এখন প্ৰেছক্ৰিপশ্যন যদি আমি দেখা পাম বা ক'ৰবাত যদি আপুনি বহিছে তেতিয়াহ'লে আপোনাৰ ইমিডিয়েটলি আপোনাৰ পুলিচে আমি এফআইআৰ দিবলৈ আমি বাধ্য হ'ম, তেখেতে এৰেষ্ট হৈ যাব। আৰু যিহেতু জানে যে অসমত এতিয়া আমাৰ বহুত তেনেকুৱা ফেক ডক্টৰ ওলাইছে, আৰু এজন আমাৰ ডক্টৰ গুৱাহাটীত আছে, ডক্টৰ অভিজিত নেওগ বুলি, তেখেতে এইটো বস্তু সহজতে কৰি আছে। আৰু তেখেতে বহুত তেনেকৈ ভুৱা চিকিৎসক তেখেতে ধৰিছোঁ। আমাৰ যোৰহাটতো আছে, আমি পাইছোঁ তেনেকৈ। আৰু তেনেকৈ কিছুমান ডক্টৰ নহৈ পেলাই তেনেকৈ ডক্টৰ চিম্বল লৈ পেলাই কিছুমানে ঘূৰি ফুৰে, সেইবিলাকো আমাৰ নজৰত আহিছে। আমি সেইখিনিও আমি এতিয়া পৰ্যায়ক্ৰমে আমি গোটেইখিনি বস্তু আমি ইনভেষ্টিগেশ্যন কৰিবলৈ আগবাঢ়ি আহিছোঁ। আমি CIDৰ পৰা এটা কমপ্লেইন পাওঁ, আৰু সেই কমপ্লেইনটো বেচিকেলি লজ কৰে। ইনফৰ্মেণ্ট হৈছে ডক্টৰ অভিজিত নেওগ। তেওঁ নোডেল অফিচাৰ হয়, এণ্টি কোৱাকাৰী ভিজিলেন্স অফিচাৰ বুলিও তেওঁক জনা যায়, আছাম কাউন্সিল অফ মেডিকেল ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। তেওঁৰ অভিযোগ মৰ্মে যে দুজন ইয়াত আমাৰ ফেক মেডিকেল প্ৰেক্টিচনাৰ আছে, যোনে মেডিচিনৰ এক্সপাৰ্ট বুলি কৈ বা মেডিচিন স্পেচিয়েলিষ্ট বুলি কৈ তেওঁলোকে প্ৰেক্টিচ কৰি আছিলে। তেওঁলোক দুজনৰ নাম হৈছে অশোক কুমাৰ গগৈ আৰু অমৰজ্যোতি নাথ। এজনে প্ৰেক্টিচ কৰি আছিলে ফ্ৰম অল্ড চিভিল হস্পিটেল ৰোড লাষ্ট 8 yearsৰ পৰা, আৰু আনজনে প্ৰেক্টিচ কৰি আছিলে খজুৰিগুৰি বৰিগাঁৱৰ পৰা 3 বছৰৰ পূৰ্বৰ পৰা। গতিকে এই দুজনৰ যিটো প্ৰথম আমাৰ সদৰ থানাৰ OC আছে, তেওঁ আৰু তেওঁৰ টিমে তেওঁলোকক এপ্ৰিহেণ্ড কৰিছে। আমি বৰ্তমান তেওঁলোকক সোধপোছতো ৰাখিছোঁ, কিন্তু এতিয়ালৈকে যিমানখিনি আমি পাইছোঁ তেওঁলোকৰ এজনৰ নেচুৰোপেথিৰ কোৰ্চ কৰা আছে বুলি কৈছে, আৰু এজনে হোমিওপেথি। যদিও তেওঁলোকৰ ডকুমেণ্টছ আমি চিজ কৰা হৈছে, তেওঁলোকৰ যোন ইউনিভাৰ্চিটিৰ পৰা বা যোন ঠাইৰ পৰা তেওঁলোকে কৈছে যে এই ডিগ্ৰী তেওঁলোকে লৈছে বুলি, তাত আমি এনকুৱাৰী ভেৰিফিকেশ্যনৰ কাৰণে পঠাম। তেতিয়া আমি চিয়'ৰ হ'ম অলমষ্ট যে যিকেইটা ডিগ্ৰী তেওঁলোকে আছে বুলিও কৈছে সেইকেইটাও সঁচা নে ফেক। কিন্তু সদ্যহতে এটাই ক'ম, তেওঁলোকে দুইজনে MD আৰু মেডিচিন স্পেচিয়েলিষ্ট হিচাপে ৰোগীক ট্ৰিটমেণ্ট দি আহিছিল। তেওঁ 8 বছৰৰ পৰা 8 years, ইজন 3 বছৰ 2022 থাকিব পাৰে। যিহেতু আমাৰ ডক্টৰ অভিজিত নেওগ তেওঁ নোডেল অফিচাৰ হয়, তেখেতেই গোটেইখিনি অলপ নিজৰ ফালৰ পৰা ইনকুৱাৰী কৰি থাকে। ইনকুৱাৰীত যিখিনি আমি পাম তেওঁলোকে আমাক জনাই থাকে, সেইমতে আমি কেছ লৈ গৈ থাকিম। গ্ৰেফতাৰ কৰা হৈছে, এৰেষ্ট কৰা হৈছে তেওঁলোকক, আৰু যিখিনি ডকুমেণ্ট আছে যোন পেৰেণ্ট অৰ্গেনাইজেশ্যন আছে তাৰ পৰা আমি ভেৰিফাই কৰিম। হয়, কেছ নম্বৰটো আপোনালোকক জনাই দিওঁ। কেছ নম্বৰ 345 আৰু কেছ নম্বৰ 346 দুটা কেছ ৰুজু হৈছে, আৰু যিকেইটা ছেকশ্যন লগোৱা হৈছে 319, 316, 336, 125 আৰু 271 BNS, বেচিকেলি ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট, ফৰ্জৰী আৰু অন্যান্য যিখিনি মেডিকেল প্ৰেক্টিচনাৰে কৰিব নালাগে, যিখিনি ফেক ইউজ কৰি পেলাই ভুল দৰৱ বা প্ৰেছক্ৰাইব কৰিছে তেওঁলোকে, সেইখিনি ছেকশ্যনো লগোৱা হৈছে। এতিয়া চেম্বাৰটো যিহেতু তেওঁলোকৰ ক্ৰাইম চিন হিচাপে আমি ধৰিম, কেছ যিহেতু হৈছে, তাৰ পৰা কিছু ডকুমেণ্টছ আমি চিজ কৰিছোঁ, কিন্তু সেই ডকুমেণ্টছ চিজ কৰা ডকুমেণ্টছ আমি আকৌ ভেৰিফাই কৰিম বুলি যিটো কৈছোঁ, ভেৰিফাই কৰি ল'ম। আৰু প্ৰেছক্ৰিপশ্যন হওক, কিছু সংখ্যা হওক আমি চিজ কৰিছোঁ। প্ৰেছক্ৰিপশ্যনত কিছুমানত তেওঁ নিজেই লিখি দিছে MD মেডিচিন স্পেচিয়েলিষ্ট বুলি লিখা আছে। ব্যুৰো ৰিপৰ্ট, মায়া নিউজ।